জনাব। মই জনাব বিচাৰিছো যে আমাৰ নিম্ন শ্ৰেণীৰ মানুহখিনিক মোৰ হয় পেণ্ডেল আছে টেণ্ট হাউচ, গতিকে আমি সকলো দুখীয়া মানুহে মই প্ৰায়ভাগে সহায় কৰোঁ। আৰু মই অকল আমাৰ টিমনাই নহয়, চাবুৱা হওক, ডিব্ৰুগড়ে হওক, মূলকচাই হওক বা ইউনিভাৰ্চিটিলৈ মই কৰোঁ। সদায় মই দুখীয়া মানুহে সহায় কৰোঁ, কাৰণ যিখিনি পেণ্ডেলৰ সামগ্ৰী লাগে, আজি বাৰ্থডে হওক বা বিয়াই হওক, বিহু ফাংচনে হওক বা কৰমেই হওক, সকলোকে মই সহায় কৰোঁ, সকলো সমাজকে সহায় কৰোঁ। নহয়, মই মানে এসময়ত অসম ৰাজনৈতিক ছাত্ৰ সন্থাত আছিলোঁ। তেতিয়াৰ পৰা মোৰ মানে এটা মনত ভাৱ ধাৰণা ধৰিলে যে প্ৰায় পেণ্ডেল আমিও লৈছিলোঁ লোকৰ পৰা। তেতিয়া চিন্তা চৰ্চা কৰি চালোঁ আমি আমাৰ নিজৰ এটা পেণ্ডেল এটা তৰিব নোৱাৰোঁ নেকি। নিজৰ যদি তৰোঁ আমাৰ সকলো মানুহৰ সহায় সহযোগিতা হ'ব। সেই গতিকে মই বৰ বেছি টকাটো মই কৰা নাই, এটা কম বাজেটত মই পেণ্ডেল এটা খুলিছিলোঁ। খোলাৰ পিছত মই সকলো ৰাইজক সহায় কৰিছোঁ আৰু কৰি যাম বুলি ভাবি আছোঁ। আৰু আমাৰ ইয়াত বহুতখিনি হয়, অকল পূজাই হওক, বিহুৱেই হওক বা বাৰ্থডে হওক, দহাই হওক, সকলোকে মই সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতি লৈ মই সেই পেণ্ডেল আৰম্ভ কৰিলোঁ। মই নিজে টেকন'লজি শিকা লোৱা, এতিয়া কম ব্যৱসায়ত কৰা মানে মই নিজৰ মাইণ্ডত মই নিজেই মাইণ্ড খেলাওঁ, কোনটো এতিয়া পেণ্ডেল কিমান, কোনটো বাজেটত কিমান কৰিব লাগে, গোটেইখিনি মাইণ্ডত মই নিজেই খেলাই মেলি মই বাজেটটো বনাই কামটো চলাই দিওঁ। পেণ্ডেল বুলি ক'লে আপোনাৰ কি কি আছে? মোৰ A to Z আছে। আপোনাৰ বুফে দিব লাগিব, বুফে লাগিব, আপোনাৰ জেণ্টা ডিজিলৈকে আল্টিমেটলি গোটেইখিনি দিব পৰা শক্তি আছে। আৰু মই এতিয়া চাবুৱাও কৰিলোঁ, টিমনাও কৰিলোঁ, বকোৱাও কৰিলোঁ, গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি, মৌলকবচা, তাৰপিছত আপোনাৰ এই বাণীপুৰ, তাৰপৰা আপোনাৰ খলীয়াগাঁও CM ঘৰ ওচৰলৈকে কৰি আহিছোঁ। 939533 আমাৰ গাঁওখন টিমনা। মোৰ নাম শ্ৰী পুৰ্ণানন্দ মাহাতো। মোবাইল নম্বৰ হ'ল 9395336418। মই প্ৰথম ৰাজনৈতিক ছাত্ৰ সন্থাত আছিলোঁ। তাৰপিছত মই গোটেই গাঁওখিনি গ'লোঁ, প্ৰত্যেক ঘৰে ঘৰে। আমি তেতিয়া সময়ততো আমাৰ বাইক নাছিলে, চাইকেলত ঘূৰি অনুভৱ কৰিলোঁ। মই ভাবিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ উন্নয়নভাৱে যদি আগবঢ়াই যাওঁ, তেতিয়া মই এটা নিজৰ মনত ধাৰণা কৰিলোঁ যে এইটো এটা পেণ্ডেল এটা কৰিলে ভাল হ'ব নেকি। হয়তো মই বহুতক কৈছিলোঁ, আমাৰ ধনী ধনী মানুহক, যে অকণমান সহায় কৰে নেকি, কিন্তু মোক কোনো সহায় নকৰিলে। নকৰা ক্ষেত্ৰত মই নিজেই চিন্তাধাৰা কৰি মই নিজৰ পুঁজিৰে কম পইচাতে মই এই পেণ্ডেল ক্ষেত্ৰত আগবাঢ়িলোঁ। ভৱিষ্যত চৰকাৰৰ ফালৰ পৰা এতিয়া সঁহাৰি আগত বিচাৰিছিলোঁ, নাপালোঁ। এতিয়া সঁহাৰি নালাগে আৰু এতিয়া নিজৰ ফালৰ পৰা মই যি আগবাঢ়িব লাগে সিমানেই মই কৰি যাম। আৰু ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি আছে আৰু কেনেধৰণৰ কাম কৰা এই ক্ষেত্ৰখনত আপোনাৰ মন আছে? পৰিকল্পনা মই কৰি যাম আৰু যিমানখিনি CM প্ৰগ্ৰাম হ'লেও মই কৰিম, যিমানখিনি মোৰ অভিজ্ঞতা আছে মই সিমানখিনি পাৰিম, তাতকেতো অভাৰটো নোৱাৰিম। আৰু ৰাইজে বিচাৰিলে আপুনি কেনেধৰণৰ সহায় কৰিব? ৰাইজে যি সহায় বিচাৰে মই তাকে সহায় কৰিম। আৰু আচ্ছা, আপুনি ফ্ৰীকেও কিছুমান কাম আপুনি কৰিছোঁ। কিছুমান মানে আমাৰ দুখীয়া মানুহ, কিছুমান এতিয়া কিছুমান মানুহৰ শান্তি বিয়া হয়, তাত যদি সিহঁতৰ খানা খুৱাবলৈও সক্ষম নহয়, তেতিয়া মই একেবাৰে টোটেলি ফ্ৰী দি দিম। টোটেলি ফ্ৰী।